হয় ধন্যবাদ ৰাজেশ লিম্বু ডাঙৰীয়াক। বিশেষকৈ বিভিন্ন সময়ত মই কৈ আহিছোঁ যে অহা 31 আগষ্ট তাৰিখে আমাৰ চৰাইদেউ জিলাৰ মাহমৰাত টিমন ৰাজহুৱা প্ৰেক্ষাগৃহত অসম গোৰ্খা শিল্পী সংঘৰ প্ৰতিষ্ঠা প্ৰথমবাৰৰ বাবে আমি প্ৰতিষ্ঠা দিৱস পালন কৰিব লৈছোঁ। যিহেতু অসমৰ গোৰ্খাসকলৰ বিভিন্ন আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ৰীতি নীতি আছে। গতিকে লৈ আমাৰ এই গোৰ্খা জাতিটোক আৰু খুব বেছি সক্ৰিয় আৰু শক্তিশালী কৰি তুলিবৰ কাৰণে আমি ভাষা লৈ হওক, আমি সংস্কৃতি লৈ হওক, আমি অলপ সবল হ'বলৈ খুব প্ৰয়োজনীয় বোধ কৰি এই সংগঠনটোৰ জন্ম হৈছে। আৰু আমাৰ এই চৰাইদেউ জিলাৰ এজন মই নিজেও প্ৰাক্তন আকচু কৰ্মী হিচাপে আজিৰ এই অনুষ্ঠানত আহি খুবেই ভাল লাগিছে। আৰু ইয়াত আহি মই সকলোকে অনুৰোধ জনাইছোঁ যে অহা এই 31 আগষ্ট তাৰিখে সকলোৱে দলে বলে ওলাই আহিব লাগে আৰু গোৰ্খা জাতিৰ ভাষা সংস্কৃতিক উত্থান কৰিব লাগে। আমাৰ বিশ্বৰ দৰবাৰত আমাৰ গোৰ্খা জাতিটোৰ এই সংস্কৃতিটোক বা আমাৰ এই কলা কৃষ্টিটোক আগবঢ়াই নিব লাগে। যিহেতু অসমৰ আমি গোৰ্খা, অসমীয়া জাতিটোক বা অসমীয়া জাতি গঠনক শক্তিশালী কৰিবৰ কাৰণে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী শৈক্ষিক হওক, ভাষিক হওক, সাংস্কৃতিক প্ৰতিটো দিশৰ পৰা শক্তিশালী হ'ব লাগে। গতিকে অসমৰ গোৰ্খা শক্তিশালী হোৱা মানে আমাৰ অসমখন শক্তিশালী হোৱা। আৰু অসমৰ কাৰণে গোৰ্খা জাতিটোৱে কিমান কি কৰি আহিছে এইটো গোটেই অসমবাসীয়ে জানে। অনাগত দিনবোৰত আমি ঠিক এনেকৈ প্ৰস্তুতি চলাই যাম আৰু অসমৰ কাৰণে বা আমাৰ জাতিটোৰ কাৰণে আমি কাম কৰি যাম।